অকল তোমালোকৰ সিলেবাস আহি গ'ল সো সিলেবাসখন মই আলোচনা কৰিম যেটো হাফ ইয়াৰলি পৰীক্ষা আহিলে কোনটো সাবজেক্ট সৰি চেপ্টাৰ তোমালোকে চাবা কোনটো সাবজেক্টৰ কোনটো চেপ্টাৰ চাবা আটাইখিনি মই আলোচনা কৰিম ক্লাস 6 ৰ হয় ছাত্ৰছাত্ৰী অকল অসমীয়াৰ তোমালোকে ৰিমজিম বৰষুণ আহে এই যেটো 5 নম্বৰ চেপ্টাৰটো পৰীক্ষাত চাবা বৈজ্ঞানিক মানসিকতা আৰু সমাজ এটো আহিব পৰীক্ষাত অসমীয়াৰ ক্ষেত্ৰত তপনৰ কথা যেটো আছে 7 নম্বৰ চেপ্টাৰটো আৰু বিৰুবালা ৰাভা 8 নম্বৰ চেপ্টাৰটো আহিব যদিও এখন মঙ্গলদৈ দৰঙৰ হয় কিন্তু ম্যাক্সিমাম ডিস্ট্ৰিক্টৰ এই সিলেবাসখনে ফলো হ'ব ঠিক আছে সো ইংৰাজী কি চাবা ইংৰাজী চাবা তোমালোকে এ কিউৰিয়াছ মাইন্ড লেসন 3 মাই লেন্থ লেসন 4 এইটা চাবা তোমালোকে গণিতৰ চাবা ডাটা হ্যান্ডলিং অৰ্থাৎ তথ্যৰ ব্যৱহাৰ তাৰ পিছত চাবা তোমালোকে প্ৰাইম নাম্বাৰ মৌলিক সংখ্যাটো চাবা আৰু পেৰিমিটাৰ এণ্ড এৰিয়া পৰিসীমা আৰু কালি এই চেপ্টাৰটো তোমালোকে পৰীক্ষাৰ কাৰণে চাবা বিজ্ঞানৰ কি চাবা আমাৰ চৌপাশৰ বস্তুবোৰ যেটো অবজেক্টস এৰাউণ্ড আস এটো চাবা 5 নম্বৰ 5 to 5 to অৰ্থাৎ তাবে সেপাৰেশন অফ সাবস্টেন্স দ্ৰব্যৰ পৃথকীকৰণ 6 নম্বৰ চেপ্টাৰটো চাবা ওয়েদাৰিং এণ্ড ক্লাইমেট অৰ্থাৎ বতৰ আৰু জলবায়ু এই চেপ্টাৰটো তোমালোকে চাবা সমাজ বিজ্ঞানৰ কি চাবা দেশ মহাদেশৰ কথা যেটো জাপান আছে দেশ মহাদেশৰ কথা জাপান 5 নম্বৰ 4 ভাৰত পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য 5 নম্বৰ 5 to তাৰ পিছত 7 নম্বৰ 5 চাবা মানুহৰ জীৱন প্ৰণালীৰ বিকাশ আৰু ভাৰতীয় সভ্যতাৰ আৰম্ভণি 8 নম্বৰ চেপ্টাৰটো তোমালোকে চাবা তাৰ পিছত হিন্দী তোমালোকে চাবা লোকপ্ৰিয় গোপীনাথ বৰদলৈ যেটো পাঠ আছে 5 নম্বৰ চেপ্টাৰ 5 থকা আৰু গিনতি কৰো যেটো পাঠ 6 আছে তাৰ পিছত গাঁও মেৰ এটো চাবা তোমালোকে নেক্সট হৈছে হিন দেশ কে নিবাসী এটো চাবা হিন দেশ কে নিবাসী এটো চাবা 5 নম্বৰ 8 তো ঠিক আছে আৰু ইয়াৰ পৰা চোৱা গুণোৎসৱ মূল্যায়নৰ আৰ্হিত 6ষ্ঠ 7ম আৰু 8ষ্ঠ শ্ৰেণী ইংৰাজী আৰু মাতৃভাষা অসমীয়া বেংগলী বিষয় দুইটাত 5 নম্বৰ প্ৰথম কৌশলৰ মূল্যায়নৰ বাবে ৰখা হৈছে গতিকে এই বিষয় দুটাৰ প্ৰশ্নপত্ৰসমূহ 45+5 প্ৰশ্ন 25 নম্বৰ হ'ব অৰ্থাৎ তোমালোকৰ যেটো ইংৰাজী আৰু মাতৃভাষা এইটো তোমালোকৰ কি থাকিব 5 নম্বৰ তোমালোকৰ এই থাকে মূল্যায়ন থাকিব ঠিক আছে প্ৰথম কৌশল অৰ্থাৎ পঢ়িব দিব আৰু তেনেকুৱাকে থাকিব ঠিক আছে তোমালোকে গম পালা এইখন হৈছে তোমালোকৰ সিলেবাস যদিও দৰং ডিস্ট্ৰিক্টৰ মেইনলি বেলেগ ডিস্ট্ৰিক্টৰ এনেকুৱা প্ৰশ্ন কতে আহিব তোমালোকে এতিয়া এইখিনি চালে তোমালোকে ধুনিয়াকে এই গিটা চেপ্টাৰ পঢ়িবা গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ছাত্ৰছাত্ৰীসকল আশা কৰো তোমালোকে বুজি পালা আৰু আমাৰ লগত জড়িত হৈ থাকিবা চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু লাইক কৰিবা আৰু দুজন বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিবা ঠিক আছে বাই